এই দিছপুৰ সমষ্টিত মই নিৰ্বাচন খেলাটো খাটাং ৰাইজৰ দলেই হওক বা এলায়েন্সতে হওক আৰু কিবা যদি উপায় আছে সেইভাগেও হওক যে নিৰ্বাচন খেলাটো খাটাং মুখ্যমন্ত্ৰীয়ে চাওক মুখ্যমন্ত্ৰীয়ে আজি তাৰিখত যদি ভয় খাব লগা আছে কংগ্ৰেছকে ভয় খাব লগা আছে ৰাইজৰ দলকো ভয় খাবলগীয়া নাই জাতীয় পৰিষদকো ভয় খাবলগীয়া কাৰণে জাতীয় পৰিষদে 126টাত নেখেলে ৰাইজৰ দলেও 126টাত নেখেলে কাইলৈ এলায়েন্স নহ'লেও কংগ্ৰেছ দলে 126টা সমষ্টিত ইলেকশ্যন খেলিব পৰা শক্তি আছে আৰু গতিকে হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণেই কংগ্ৰেছকে ভয় কৰে কংগ্ৰেছক বহুবোৰ বদনামী কৰিবলৈ চেষ্টা হৈছে তেওঁৰ দিনতো তেওঁলোকৰ চৰকাৰৰ দিনতো যে চাকৰি প্ৰাৰ্থী হোৱাৰ কাৰণে এগৰাকী মহিলা যে মৃত্যু হৈছিলে সেই কথাবোৰ তেখেতে পাহৰি গৈছে নেকি যে কংগ্ৰেছৰ দিনত 1 কোটি টকা বিকি হৈছে এডভান্স লৈছে 10 কোটিলৈকে উঠিব পাৰে মই ভাবোঁ যে মুখ্যমন্ত্ৰী এজনৰ কংগ্ৰেছক দোষাৰোপ কৰিবলগীয়া কংগ্ৰেছৰ বদনাম কৰিবলগীয়া এনেকুৱা কোনো কথাই নাই একমাত্ৰ তেখেতে কংগ্ৰেছক ভয় খাইহে এই বক্তব্যবোৰ ৰাখি আছে চাওক গোটেই কথাটো সেইদিনাখন মই আটলু আছাম টি লেবাৰ ইউনিয়নে এটা ধৰ্ণা আয়োজন কৰিছিল আৰু ধৰ্ণাত মোক নিমন্ত্ৰণ কৰিছিলে আৰু তাতে মই বক্তব্য ৰাখিছিলোঁ আৰু বক্তব্য ৰাখোঁতে যেহেতু মোক সাংবাদিকে লগ পাই সুধিছিলে আৰু মোক বিভিন্ন কথাই সুধিছিলে তাৰ মাজতে এই কথাটো সুধিছিলে যে আপুনি ক'ত খেলিব এলায়েন্সলৈ মই ক'লোঁ যে দিছপুৰ খেলিছিলোঁ বোলে কংগ্ৰেছে এৰি দিব জানো বোলে কংগ্ৰেছে এৰি দিব বা নিদিব এইটোতো এলায়েন্সটোতো মানে মিলাপ্ৰীতিৰহে কথা সন্মানৰ কথা আৰু কংগ্ৰেছৰ আজি তাৰিখত 5টা মহানগৰ সমষ্টিত ক'তোতে বিজিত প্ৰাৰ্থী নাই অৰ্থাৎ বিজয়ী প্ৰাৰ্থী নাই গতিকে এনেকুৱাও নহয় যে ৰাইজৰ দলে মহানগৰত এটা চিটেই বিচাৰিছে ডেট ইজ দিছপুৰ গতিকে আমি আশা কৰোঁ আৰু মই যিহেতু দিছপুৰ সমষ্টিটোত দলে বিভিন্ন সময়ত ঘোষণা কৰিছে দিছপুৰ সমষ্টিৰ আমাৰ দলীয় প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰ গতিকে মই দলীয়ত কাম কৰি আছোঁ আগতে ৰাইজৰ দলত মই জইন কৰাৰ আগত দিছপুৰ সমষ্টিত কোনো অফিচ নাছিল এতিয়া ধৰি লওক কাৰ্যালয়ো স্থাপন হ'ল সাংগঠনিকভাৱেও যথেষ্ট আগবাঢ়িল আৰু আপোনালোকে জানে যোৱা 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ বাৰ্থডেটো দিছপুৰ বিধানসভা সমষ্টিৰ তৰফৰ পৰা আমাৰ বশিষ্ঠৰ চিলড্ৰেন পাৰ্কত বহুত ধৰণে সাংঘাতিকভাৱে আমি এটা অনুষ্ঠান জন্ম জয়ন্তী পালন কৰিলোঁ আৰু নাম ল'বই লাগিব তাত লক্ষীনাথ তামিলীয়ে যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰিছিল ৰাজ্যসভাৰ সাংসদ মাননীয় অজিত ভিয়া ডাঙৰীয়াও তাত যথেষ্ট ভাল এটা উদগনিমূলক ভাষণ মোৰ বিষয়েও কৈছিল গতিকে মইতো দলৰ কাম কৰি আছোঁ আৰু মই ভাবোঁ যেতিয়া এলায়েন্স হ'ব ৰাইজৰ দলে মোক প্ৰাৰ্থিত্ব ঘোষণা কৰিব এলায়েন্স হোৱাৰ পাছত আৰু যদি কিবা কাৰণত এলায়েন্স নহয় তেতিয়াও হয়তো ৰাইজৰ দলে যদি কয় যে ৰমেন বৰঠাকুৰে দিছপুৰত খেলিব লাগিব মই প্ৰস্তুত আছোঁ কিন্তু মই আলোচনা কৰা নাই এইটো দলে মোক জইনিঙতে নিৰ্দেশ দিছিলে জইনিঙতে মই প্ৰি কণ্ডিশ্যন বুলিও নকওঁ ডেট ৱাজ দি অফাৰ যে আপুনি দিছপুৰত নিৰ্বাচন খেলিব লাগে আৰু আমাৰ দলৰ 1 নম্বৰ ৱৰ্কিং প্ৰেচিডেণ্ট হ'ব লাগে গতিকে আজি তাৰিখলৈকে মই অখিল গগৈ ডাঙৰীয়াক এই কথাটোৰ কাৰণে কৃতজ্ঞ যে তেওঁ মোক দললৈ নি যিখিনি সন্মান দিছে সেইখিনিৰ কাৰণে মই আজি তাৰিখলৈ কৃতজ্ঞ আৰু তেখেতৰ দিহা পৰামৰ্শ অনুযায়ী সমষ্টিটোত মই বিচৰণ কৰি আছোঁ যুদ্ধ মানে চাওক 1 নম্বৰ কথা যদি একদম মানে সামূহিক এটা বিশ্লেষণ কৰা যায় মই সমষ্টিটোত ছাৰ্ভে কৰাইছিলোঁ সমষ্টিত মই ছাৰ্ভে কৰাইছিলোঁ আৰু অপেনলি যদি কওঁ কংগ্ৰেছ ৰাইজৰ দল আৰু অতুল বৰা এই তিনিজনৰ মানুহ সমানুপাতিকভাৱে এটা যুদ্ধত সমষ্টিটোত বিৰাজমান 25, 24, 23 এনেকুৱা নম্বৰেৰে যিটো চেম্পুল ছাৰ্ভে কৰিছিলে সেই চেম্পুল ছাৰ্ভিচত সেই উত্তৰটো আহিছে সেইফালৰ পৰা ৰাইজৰ দলেও খেলিব পাৰে বিজেপিৰ এগেইনষ্টত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছেও পাৰে কিন্তু সামগ্ৰিকভাৱে যদি বিজেপি চোৱা যায় কাৰণ বিজেপিৰ আৰু কেইবাজনো কেণ্ডিডেট আছে মই সেই কেণ্ডিডেটৰ নাম নলওঁ অতুল বৰাক বাদ দিয়া যায় কিন্তু তেওঁলোকৰ গোটেইবোৰ মিলি 53% হয় আৰু তেতিয়াহ'লে এই 53%ৰ লগত কিন্তু 23% যুঁজাটো অলপ অসুবিধা আছে বা 24% কংগ্ৰেছে পাইছিলে 24% কংগ্ৰেছে 53% লগত ঠিক আছে গতিকে এই দৃষ্টিকোণৰ পৰা চালে এলায়েন্স অৱশ্যম্ভাৱী এলায়েন্স লাগিবই ময়ে খেলোঁ কংগ্ৰেছে খেলে এলায়েন্স ৰাইজৰ দলে খেলে কংগ্ৰেছে খেলে এলায়েন্স অৱশ্যম্ভাৱী সেইটো হ'ল অকল ফিল্ডৰ কথা কিন্তু অসমৰ ৰাইজৰো আজি তাৰিখত এইটো ডিমাণ্ড যে বিনা এলায়েন্সত বিজেপিক প্ৰতিহত কৰাটো টান বিজেপিক বেয়া পাইছে বিজেপি স্খলন ঘটিছে আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যিমানবোৰ আঁচনি তেখেতে লৈ ব্যাকুল হৈ আছে তাৰ পিছতো আজি তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিজেপি
বিজেপি হিচাপে যে আজিও নিশ্চিত হ'ব পৰা নাই তেওঁলোকে যে অহা নিৰ্বাচন যুদ্ধত জয় হ'ব। কিন্তু ইয়াৰ কাৰণে কিন্তু বিৰোধীৰ এটা সংকল্পিত সংগঠিত সুৰুচিপূৰ্ণ কৌশল লাগিব। এই দিছপুৰ সমষ্টিত মই নিৰ্বাচন খেলাটো খাটাং। ৰাইজৰ দলেই হওক বা এলায়েন্সতে হওক আৰু কিবা যদি উপায় আছে সেইভাগেও হওক যে নিৰ্বাচন খেলাটো খাটাং। মুখ্যমন্ত্ৰীয়ে চাওক, মুখ্যমন্ত্ৰীয়ে আজিৰ তাৰিখত যদি ভয় খাব লগা আছে, কংগ্ৰেছকে ভয় খাব লগা আছে। ৰাইজৰ দলকো ভয় খাবলগীয়া নাই, জাতীয় পৰিষদকো ভয় খাবলগীয়া কাৰণে জাতীয় পৰিষদে 126টাত নেখেলে, ৰাইজৰ দলেও 126টাত নেখেলে। কাইলৈ এলায়েন্স নহ'লেও কংগ্ৰেছ দলে 126টা সমষ্টিত ইলেকশ্যন খেলিব পৰা শক্তি আছে। আজি সেইফালৰ পৰা মই কওঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পটভূমি যদি চায়, সেই পটভূমিত কংগ্ৰেছৰ সংগঠনৰ শক্তি কেৰেলা আৰু অসমত ভাল। আৰু গতিকে হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণেই কংগ্ৰেছকে ভয় কৰে। কংগ্ৰেছক বহুবোৰ বদনামী কৰিবলৈ চেষ্টা হৈছে। তেওঁৰ দিনতো, তেওঁলোকৰ চৰকাৰৰ দিনতো যে চাকৰি প্ৰাৰ্থী হোৱাৰ কাৰণে এগৰাকী মহিলা যে মৃত্যু হৈছিলে, সেই কথাবোৰ তেখেতে পাহৰি গৈছে নেকি? যে কংগ্ৰেছৰ দিনত 1 কোটি টকা বিক্ৰী হৈছে, এডভান্স লৈছে, 10 কোটিলৈকে উঠিব পাৰে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী এজনৰ কংগ্ৰেছক দোষাৰোপ কৰিবলগীয়া, কংগ্ৰেছৰ বদনাম কৰিবলগীয়া এনেকুৱা কোনো কথাই নাই। একমাত্ৰ তেখেতে কংগ্ৰেছক ভয় খাইহে এই বক্তব্যবোৰ ৰাখি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।